স্যার নমস্কাৰ। নমস্কাৰ স্যার বৰপেটাবাসীয়ে যেতিয়া আপোনাক সত্ৰীয়াৰ ৰূপত দেখা পাব, দেখা পোৱাৰ পিছত আপোনাৰ ভৱিষ্যতৰ বৰপেটা সত্ৰক লৈ ভৱিষ্যতৰ পৰিকল্পনাখিনি আপোনাৰ কি আছে অকণমান জানিব পাৰিম নেকি? আচলতে পৰিকল্পনাটো বহুতেই আছিল, আজিৰ কথা নহয়। মই যেতিয়া বৰপেটা সত্ৰৰ বিষয়ত গৱেষণা কৰিছিলোঁ তেতিয়া ইমান সম্পদ আছে ভিতৰত, তেতিয়াই মই ভাবিছিলোঁ যে বৰপেটা সত্ৰখনেও বহু অনুষ্ঠানতকৈ বহু ওপৰত। কিন্তু আজি বাহিৰত যেন কথাখিনি ওলাই যোৱা নাই। তাৰপিছত মোৰ যিটো অভিজ্ঞতা, মই অমৃতসৰতো গৈছোঁ, স্বৰ্ণ মন্দিৰত গৈছোঁ। স্বৰ্ণ মন্দিৰ যোৱাৰ পিছত তেওঁলোকে ন্যাস আছে, ট্ৰাষ্টি আছে, আৰু তেওঁলোকৰ ট্ৰাষ্টখিনি ইমানেই শক্তিশালী যে তেওঁলোকৰ মানে টকা পইচাৰ অভাৱ নাই। তেওঁলোকৰ সুকীয়া কাৰ্যালয় আছে, আৰু সেই সুকীয়া কাৰ্যালয় আছে তেওঁলোকৰ গোটেই বিশ্বত। তেওঁলোকৰ গুৰু নানকৰ যিবিলাক খালচা, সেই খালচাবিলাক আছে। কিন্তু বৰপেটা সত্ৰ আজি 500 বছৰে হয় প্ৰায়, ইমান পুৰণি সত্ৰ, আজিও যেন আমি বাহিৰলৈ ওলাই যাব পৰা নাই। হয়, অসমত 252খনমান শাখা সত্ৰ পাতিছে, বহু শাখা সত্ৰৰ অৱস্থা একেবাৰেই তথৈবচ। কিন্তু আজি যদি আমি ভাৰতবৰ্ষৰ বিভিন্ন যেনে বৃন্দাবন, যি বৃন্দাবনত যি কৃষ্ণ সংস্কৃতি বৃন্দাবনক কেন্দ্ৰ কৰি হৈছিল, সেই বৃন্দাবনত আজি এটা নামঘৰ কৰিব পৰা হোৱা নাই, বা মথুৰা বা বাংগালোৰ বা বিভিন্ন ভাৰতবৰ্ষৰ যিখিনি বিখ্যাত ঠাই, তাত যদি সৰুকৈ হ'লেও এখন মহাপুৰুষৰ সত্ৰ স্থাপন কৰিব পৰা যায়, তেতিয়া বৰপেটাই অকল জিলিকি নুঠে, সমগ্ৰ অসমবাসীয়ে গৌৰৱ কৰিব পৰা হ'ব। আৰু বিশেষভাৱে বৰপেটা সত্ৰৰ যিখিনি সম্পদ আছে, প্ৰপাৰলি যিটো ইউটিলাইজ হয়, তেতিয়া সেই তাৰ পৰা যিটো আয়, যিটো ইনকাম হ'ব, সেই ইনকাম লৈয়ে কামখিনি কৰিব পৰা যায়। আৰু এই ক্ষেত্ৰত বৰ্তমানৰ যিখন চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ, নিশ্চিতভাৱে যথেষ্ট সহায় পোৱা যাব। আৰু তেওঁলোকে যিহেতু সত্ৰ সংস্কৃতিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে, গতিকে এই ক্ষেত্ৰত যদি ভগৱানে মোক সেইখন আসনলৈকে আনে, মই দাখালি, যেনে মথুৰা দাস বুঢ়াতাই দাখালি কৰিছিল, ময়ো দাখালি কৰাৰ কাৰণে আহিছোঁ, সেৱা ল'বৰ কাৰণে নহয়, সেৱা কৰিবৰ বাবে। আৰু এনেধৰণৰ যদি সেৱাৰে বৰপেটা সত্ৰক অকল অসমতে নহয়, ভাৰতবৰ্ষ আৰু ভৱিষ্যতে হয়তো বিশ্বৰ বিভিন্ন প্ৰান্ততো হয়তো বৰপেটা সত্ৰৰ পৰা তেনেকুৱা শাখা সত্ৰ যদি আমি স্থাপন কৰিব পাৰোঁ, তেনেহ'লে এটা দীৰ্ঘম্যাদী আঁচনি, একেদিন বা দুদিনত হোৱা কথা নহয়। আৰু বহুত অভিজ্ঞ লোকক লৈ তেনে চিন্তাধাৰাৰে যদি আগবাঢ়ি যাম, নিশ্চিতভাৱে বৰপেটা সত্ৰ অকল অসমতে নহয়, ভাৰতবৰ্ষৰ সমগ্ৰ এদিন বিশ্বতে জিলিকি উঠিব।